এটি দুখবৰ আমালৈ আসলে বাৰ্তা হিচাপে আহিল। অকল তেওঁ পুতুল সিং তুমুং ডাঙৰীয়া আচলতে অকল কাৰ্বি জনগোষ্ঠীয়ে নহয়, অসমৰ এক সম্পদ আছে। সৰুৰ পৰাই তেওঁক পাইছিলোঁ। সৰুতেই তেওঁ যি ধৰণে তেওঁৰ হাতৰ বিদ্যাৰে তেওঁ যি ধৰণে তাবলা বজাইছিল, আচলতে সকলোকে তেওঁ মানে মুগ্ধ কৰি পেলাইছিল। এগৰাকী মহান শিল্পী ইতিমধ্যে হঠাৎ ৪৯ বৰ্ষতে যে আমি হেৰুৱাব লাগিব, একদম ভাবিব নোৱাৰা কথা। যিগৰাকী শিল্পীয়ে অকল বাদ্যযন্ত্ৰ নহয়, সকলো বাদ্যযন্ত্ৰ, তেওঁ তবলা বুলিয়ে নহয়, সকলো বাদ্যযন্ত্ৰত তেওঁ সংগত কৰিব পাৰিছিল। আৰু অসমৰ বিভিন্ন শিল্পীৰ লগত বিভিন্ন মঞ্চত, বিহু মঞ্চই হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক, তেওঁৰ জৰিয়তে তেওঁৰ সহশিল্পীসকলক লৈ সুন্দৰভাৱে বাদ্যযন্ত্ৰ পৰিচালিত কৰি অনুষ্ঠানভাৱে সুন্দৰ কৰি তুলিছিল, মনোমোহা কৰি তুলিছিল। আৰু লগতে তেওঁ এগৰাকী গীতিকাৰ আছিল, সুৰাকাৰ আছিল, সংগীতকাৰ আছিল, আৰু তেখেতৰ পৰিচালকো আছিল। এইগৰাকী মহান শিল্পী আচলতে হঠাৎ কম বয়সতে অকাল মৃত্যু হোৱাত আচলতে গোটেই অঞ্চলটোৰ নহয়, কামৰূপ জিলাৰ পূব প্ৰান্তৰ গোটেই অঞ্চলত আচলতে অসমত আচলতে শোকৰ ছাঁ পৰিছে। আৰু এইগৰাকী মহান শিল্পীয়ে আমাক যি দি থৈ গ'ল, আমাৰ মাজত যি সমন্বয় গঢ়ি থৈ গ'ল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত। আমি জনাত তেওঁ কাৰ্বিৰ বেহাল থানৰ লগত যি আমাৰ ঔঘুলিত আছে ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰতো প্ৰশিক্ষক আছিল, আৰু পূব গুৱাহাটীৰ যি বাংখাই আশ্ৰম অসমৰ সাংস্কৃতিক সম্পাদক আছিল। তেওঁ বিভিন্ন ধৰণৰ পাত্ৰং ৰাইজৰ তেওঁ সুন্দৰ ৰান্ধনীশালৰ দায়িত্বত আছিল বুলি আমি গম পাইছিলোঁ। তেওঁৰ জৰিয়তে দুটাকৈ প্ৰডাকশ্যন চলিছিল, বিবি প্ৰডাকশ্যন আৰু পূবাসী প্ৰডাকশ্যন বুলি কয়, প্ৰবাসী তেওঁ স্বত্বাধিকাৰ আছিল, তেওঁ পৰিচালক আছিল, তেওঁৰ লগত সহযোগী সকলো পৰিচালক হিচাপে আছিল। আৰু তেওঁ আচলতে এগৰাকী মানে এনেকুৱা ধৰণৰ শিল্পী আছিল, তেওঁ যিসকল আমাৰ প্ৰতিভাৱান শিল্পী, যিসকলে আচলতে মঞ্চ নাপায়, সেই শিল্পীসকলক তেওঁ উলিয়াই আনিছিল। বিভিন্ন মঞ্চত সেই শিল্পীসকলৰ লগত বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি তেওঁলোকক পৰিচালিত কৰি তেওঁলোকৰ সংগীতৰ যিখিনি ধাৰা তেওঁলোকক শিকাই বিভিন্ন মঞ্চত তেওঁ সংগীত পৰিৱেশন কৰিবৰ কাৰণে উৎসাহিত কৰি এগৰাকী মহান শিল্পী হিচাপে তেখেতে তেওঁলোকক গঢ় দিছিল। সেইগৰাকী আচলতে পুতুল সিং তুমুং ডাঙৰীয়া আচলতে। আৰু তেওঁৰ ঘৰখনেই আচলতে সংস্কৃতিৰ লগত জড়িত। তেওঁৰ ভাতৃ, যিগৰাকী জ্যেষ্ঠ ভাতৃ শিৱৰাম তুমুঙো আচলতে এগৰাকী শিল্পী আছিল। তেওঁ সুন্দৰ কণ্ঠ, তেওঁ কাৰ্বি বহু গীত তেখেতে ইতিমধ্যে অসমৰ বিভিন্ন VCD আদি কৰি বিভিন্ন পৰিৱেশন কৰিছে। তেনেধৰণে ভাতৃয়েও আচলতে সেই ধাৰাটো অক্ষুণ্ণ ৰাখিছিল। আজি আচলতে সেই নাৰেংগী বাবুবস্তি অঞ্চলৰ যি বাসিন্দাসকল, লগতে ঔঘুলি বিভিন্ন প্ৰান্তৰ কাৰ্বি ভাইসকল, তেওঁলোকৰ জ্যেষ্ঠসকল, আই মাতৃসকল ইতিমধ্যে এই খবৰটো শুনিয়ে, তেওঁ অকাল মৃত্যুৰ খবৰটো শুনিয়ে ঢাপলি মেলি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব আহিছে। আমি ভাবিছোঁ এইগৰাকী শিল্পীক আচলতে আমি অঞ্চলবাসী ৰাইজে জীয়াই ৰাখিব লাগিব। তেওঁৰ প্ৰতিভাক আমি আচলতে সদায় সোঁৱৰিব লাগিব। যাতে আমি আশা ৰাখিছোঁ তেওঁ যি ধৰণে অকাল মৃত্যু হ'ল, আচলতে আমাৰ মধ্যবিত্ত যিসকল শিল্পী থাকে, আমি অৰ্থৰ অভাৱত আচলতে আমি মৃত্যুৰ আকোৱালি ল'ব লগা হয়। আমি জানিব পৰা মতে তেওঁ যেতিয়া অসুস্থ হৈ ভৱানীপুৰৰ ছেক্টৰ 3ত তেওঁ আখৰা চলি আছিল, নিমন্ত্ৰিত শিল্পীসকলক, বিহু এখনত নিমন্ত্ৰিত শিল্পীসকলক আখৰা চলি থাকোঁতে তেওঁ হঠাৎ অজ্ঞান হৈ পৰিছিল। আৰু লগে লগে নাৰেংগী ইজি নাৰ্ছিং হোমলৈ আনি পিছত GMCলৈ লৈ যোৱা হৈছিল। যদি আচলতে অৰ্থ থাকিলে হয়, আমি হয়তো প্ৰাইভেট নাৰ্ছিং হোমত আমি ভৰ্তি কৰি ICUত ভৰ্তি কৰি হয়তো তেখেতক আমি জীৱন দান দিব পাৰিলোঁ হয়। কিন্তু নিয়তিৰ পৰিহাস, তেওঁ যেতিয়ালৈকে আচলতে তেওঁ জীয়াই থকাৰ যিখিনি তেওঁ আচলতে জীয়াই থাকিব লাগে সিমানখিনিলৈকে জীয়াই আছে। কিন্তু এটা কথা, তেওঁ GMCলৈ নিয়াৰ পিছত তেওঁ ICUৰ তেওঁ তাত পোৱা নাছিল। ICU তেওঁ তাত মানে নাই বুলি, খালী নাই বুলি আমি গম পাইছিলোঁ। যদি ICU থাকিলে হয়তো তেওঁ আমি নিশ্চয় ভাবোঁ যে হয়তো তেওঁ উন্নত মানৰ চিকিৎসা পালে হয়। তথাপি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ চিকিৎসাধীন হোৱাৰ পিছত ৰাতিপুৱা আমি 4:30 বজাত আমাৰ এই দুঃসংবাদটো আহে যে তেওঁ ইতিমধ্যে স্বৰ্গগামী হৈছে, বৈকুণ্ঠগামী হৈছে। আৰু আশা ৰাখিছোঁ এইগৰাকী মহান শিল্পীৰ যি জীৱন ধাৰা, যি কাৰ্যপন্থ, আৰু তেওঁৰ সহযোগী শিল্পীসকলে, তেওঁৰ লগত জড়িত যিসকল বাদ্যযন্ত্ৰকাৰী আছে, তেওঁ যাতে তেওঁৰ এই যি কাৰ্যপন্থা সদায় এই ধাৰাবাহিকভাৱে তেওঁ আগুৱাই লৈ যায়, তাকে কামনা কৰি সেই আত্মাটোৰ চিৰ শান্তিৰ কাৰণে আৰু পৰিয়ালটোৰ
প্ৰতিগৰাকী পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আত্মাই চিৰশান্তি লাভ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।